নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি আমি আলোচনা কৰিম এছাম পুলিচ ABUBত আহিব পৰা টপ 10 মেথছ কুৱেশ্যন। ইয়াৰ আগতে আমি টপ 100 মেথছ কুৱেশ্যন লগতে মক টেষ্ট কেইখনমানো প্ৰভাইড কৰি থৈছোঁ। যদি চোৱা নাই চাই ল'বা। আৰু যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে, ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগৰ বন্ধু-বান্ধৱীখিনিক শ্বেয়াৰ কৰি দিব, একদম নপঢ়িবা। ঠিক আছে, বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, চাই ল'বা তুমি। সমাধান কৰিব দিছে তোমাক, এনেকুৱা কুৱেশ্যন আহিব আমাৰ সৰল কৰা কুৱেশ্যন। ঠিক আছে, চাই ল'বা কুৱেশ্যনটো কি কৈছে। কুৱেশ্যনটো দিয়া আছে আমাক 37 দিয়া আছে, তাৰপিছত হোল পাৱাৰ দিয়া আছে, হাফ কৰি দিয়া আছে। ঠিক আছে, তেতিয়াহ'লে এইটো তুমি কেনেদৰে কৰিবা? এইটো কৰিব হ'লে তুমি যিটো আমাক 36 দিয়া আছে, চাবা 36 দিয়া আছে, 36 দিয়া আছে, হোল পাৱাৰত আমাৰ হাফ দিয়া আছে। ঠিক আছে, 1/2 যিটো আমাৰ 36 হয়, সেই 36টো মই কেনেদৰে লিখিব পাৰোঁ? 36টো 6 স্কুৱেৰ হয়। ঠিক আছে, তেতিয়াহ'লে মই কেনেদৰে লিখিব পাৰোঁ? 6টো মই এনেদৰে দিলোঁ, 6ত মই স্কুৱেৰ দি দিলোঁ। ঠিক আছে, তাৰপিছত আমাৰ পূৰণ কি হৈ আছে? পূৰণ আমাৰ 1/2 হৈ আছে। ঠিক আছে, তেতিয়াহ'লে এইখিনি তুমি কাটাকাটি কৰিব পাৰিবা। কাটাকাটি কৰিলে এইটো 2 লগত তোমাৰ এইটো 2 কাটা যাব। ঠিক আছে, তেতিয়াহ'লে আমাৰ ৰৈ কি গ'ল? 6টো থাকি গ'ল। 6 আমাৰ পাৱাৰত কিমান থাকিলে? 1 থাকিলে। আৰু 6 পাৱাৰ 1 হ'লে কিমান হৈ যাব? 6টোৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2। যদি বুজি পাইছা, তলৰ কমেণ্ট বক্সত সুন্দৰকৈ কমেণ্ট এটা কৰি জনাই দিবা। ঠিক আছে, তোমাৰ এটা সৰু ভাল কমেণ্টে মোক মানে নতুন নতুন ভিডিঅ' প্ৰভাইড কৰিবৰ বাবে উৎসাহ যোগায়। ঠিক আছে, আৰু এইখিনিতে আমাৰ এটা পেইড ক্লাছ চলি আছে এছাম পুলিচ ABUBৰ বাবে। তাত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। মই তোমাক নাম্বাৰটো লিখি দিছোঁ, চাই ল'বা। 600012383858। এই নাম্বাৰটোত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। যদি তুমি কিবা বহুত বিশেষ কথা জানিব বিচাৰিছা, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰা, মোক যেনিবা কলো কৰিব পাৰা। ঠিক আছে, তুমি এই আমাৰ যিটো গ্ৰুপ বনোৱা হৈছে, গ্ৰুপটোত যেনিবা বৰ্তমান 500 ল'ৰা হৈ গ'ল। গতিকে চবখিনিয়ে বুজিয়ে পাইছে, যিহেতু তাত বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট গোটেইখিনি দি থকা হৈছে। ঠিক আছে, চাই ল'বা। এইবাৰ নেক্সট কুৱেশ্যন চোৱা তুমি, কি দিয়া আছে? দুজন ভায়েকৰ বয়সৰ অনুপাত 3:7। ঠিক আছে, যদি সিহঁতৰ বয়সৰ পাৰ্থক্য 12, তেন্তে সিহঁতৰ বয়স কিমান বুলি সুধিছে। ঠিক আছে, তুমি কেনেদৰে কৰিবা এইটো কুৱেশ্যন? এইটো কুৱেশ্যন চাবা তুমি। আমাক দিয়া আছে যে দুজন ভায়েকৰ বয়সৰ অনুপাত 3:7 আৰু সিহঁতৰ বয়সৰ পাৰ্থক্য মানে কি? এজনক মই 3x বুলি ধৰি ল'লোঁ। চাবা, এজনৰ বয়সটো মই ধৰি ল'লোঁ 3x। ঠিক আছে, এজনৰ x ধৰি লৈ মই তোমাক এনেই শিকাই দিছোঁ বাৰু, কিন্তু তোমাক মই শ্বৰ্টকাট ট্ৰিক দি আছোঁ, চাই ল'বা। যেনিবা এজনৰ বয়স 3x আৰু এজনৰ বয়স কিমান হ'ল? 7x। ঠিক আছে, 7x। যদি সিহঁতৰ বয়সৰ পাৰ্থক্য মানে কি 7xৰ পৰা 3xটোক আমি খেদাই দিওঁ বাৰু। ঠিক আছে, চাবা, এজনৰ বয়সটো মই 7x ধৰিলোঁ, মাইনাছ মানে কি এজনৰ পাৰ্থক্য মানে কি ডাঙৰজনৰ পৰা সৰুজন বিয়োগ কৰি দিলে কিমান বুলি কৈছে? 12 হ'ব বুলি কৈছে। মানে কি 7xৰ পৰা যদি 3xটো মই বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কিমান থাকিব বুলি কৈছে? মোক 12 থাকিব বুলি কৈছে। এইখিনি মোক কৈ থৈছে, মই লিখি দিলোঁ। ঠিক আছে, 12 থাকিব। চাবা, এতিয়া তুমি 7xৰ পৰা আমাৰ এতিয়া সমীকৰণটো বনি গ'ল। মানে কৰিছে কি দুজন ভায়েকৰ বয়সৰ অনুপাত অমুক, যদি সিহঁতৰ বয়সৰ পাৰ্থক্য 12 হয়, মানে কি ডাঙৰটোৰ পৰা মই সৰুটো বিয়োগ কৰি দিলোঁ, xটো ধৰি ল'লোঁ, যিহেতু তাত এইটো আমাৰ অনুপাত বনাই থোৱা আছে। অনুপাতৰ লগত কিবা নহয় কিবা এটা পূৰণ হৈ আছে, হয় নহয়? যিটো আমি গম পালোঁ যে 7ৰ পৰা 3 গ'লে যিহেতু 4হে হয়, কিন্তু আমাৰ ইয়াতে 4 পাৰ্থক্য হৈ আছে, কিন্তু ইয়াতে আমাক পাৰ্থক্য দিছে 12, হয় নহয়? তেতিয়াহ'লে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলোঁ, মানে 7xৰ পৰা 28xটো বিয়োগ কৰি দিলোঁ, কিমান পালোঁ মই? 4x পাই গ'লোঁ। ঠিক আছে, 4x পাই গ'লোঁ। 4xৰ ভেলুটো কিমান হ'ব বুলি ক'লোঁ? 12 হ'ব এইখিনিত। ঠিক আছে, xৰ ভেলু তেতিয়াহ'লে কিমান পাম? x ইয়াৰ লগত পূৰণ হৈ আছে, সেইফালে গ'লে কি হ'ব? হৰণ হ'ব। 12 কি হ'ব? 12 আমাৰ 4 হৈ যাব। আৰু 12/4 হ'লে কি হৈ যাব? 3 আহি যাব। মানে xৰ মানটো মই কিমান পাই যাম? 3 পাই যাম। তেতিয়াহ'লে মই কিমান ধৰিছিলোঁ? এটা ধৰিছিলোঁ মই 7x আৰু এটা ধৰিছিলোঁ মই 28x। এটা ধৰিছিলোঁ মই 28x আৰু এটা ধৰিছিলোঁ কিমান? 7x। ঠিক আছে, xটো তুমি বহাই দিবা। 7ৰ xৰ জেগাত আমি কিমান পালোঁ? xৰ জেগাত আমি 3 পালোঁ। তেতিয়াহ'লে 28x মানে কিমান হ'ব? 3 3 গুণ 9 আৰু 7 3 গুণ কিমান হ'ব? 21। মানে সিহঁতৰ বয়সটো কিমান হ'ব? এজনৰ 9 বছৰ, এজনৰ 21 বছৰ। কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন নম্বৰ B2 আমাৰ শুদ্ধ হৈ যাব। পাইছা নহয় বুজি? এতিয়া তোমাক মই শ্বৰ্টকাট ট্ৰিক দি আছোঁ। যেনিবা আৰু এটা ছিষ্টেম শিকাই দিছোঁ, তাৰপিছত শ্বৰ্টকাট দি আছোঁ, চাই ল'বা। চাবা, এনেদৰে কৰিব পাৰা তুমি। ইয়াতে আমাক কৈছে কি দুজন ভায়েকৰ বয়সৰ অনুপাত 3:7। বুজি পালোঁ, সিহঁতৰ বয়সৰ পাৰ্থক্য বুলি কৈছে 12। মানে পাৰ্থক্য মানে কি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে সিহঁতৰ গেপটো, মানে এজনতকৈ আনজন 12 বছৰ গেপ আছে, মানে ডিফাৰেঞ্চ আছে। ঠিক আছে, এতিয়া মই এইখিনিত চালোঁ, ইহঁত যে আমাক ক'লে যে প্ৰশ্নমতে মই যাবলৈ গ'লে পাৰ্থক্য মোক 12 বুলি কৈছে, মানে ডাঙৰ এজনতকৈ আনজন 12 বছৰ ডাঙৰ। ইয়াতে অনুপাতটো দিয়া আছে 3 আৰু 7। 3 আৰু 7ৰ গেপটো কিমান? 3 আৰু 7ৰ গেপটো হৈছে মোৰ 4, হয় নহয়? 3 আৰু 7ৰ গেপটো কিমান? সিহঁতৰ মানে কি যদি এজন 3 বছৰীয়া হ'ল হয়, এজন 7 বছৰীয়া হ'ল হয়, তেতিয়াহ'লে সিহঁতৰ মাজৰ গেপটো কিমান হৈ থাকিল হয়? 4হে হৈ থাকিল। কিন্তু আমাক প্ৰশ্ন কিমান কৈছে? 12 বুলি কৈছে। তেতিয়াহ'লে তুমি এইটো মাথা মাৰা, এই যিটো 4 আছে, সেই 4টো তুমি 12 বনোৱা, হয় নহয়? যিটো আমাক গেপটো 12 বুলি কৈছে, আমি এইখিনিত প্ৰশ্নমতে 4হে পালোঁ। তেতিয়াহ'লে মই যদি
এই 4টো যদি 12 বনাব যাওঁ তেতিয়াহ'লে মই কিমান পূৰণ কৰিব লাগিব 3 এটা পূৰণ কৰি দিলে সি 12 হৈ গ'ল ঠিক আছে 4 লগত মই কিমান পূৰণ কৰিলোঁ 3 পূৰণ কৰিলোঁ তেতিয়া সি কি হৈ গ'ল 12 হৈ গ'ল মানে গেপটো সেম হৈ গ'ল কিন্তু ইয়াৰ লগত 3টো পূৰণ কৰিলে নহ'ব যিটো আমাৰ অনুপাত দি আছিলে 3 আৰু 7 সিহঁতৰ লগতো তুমি 3 পূৰণ কৰি দিয়া ইয়াৰ লগত মই 3 পূৰণ কৰিলোঁ ইয়াৰ লগতো 3 পূৰণ কৰি দিলোঁ তেতিয়াহ'লে পাই গ'লোঁ মই 3 3 গুণ 9 আৰু 7 3 গুণ 21 এনেদৰে তুমি পাবা এজনৰ 9 বছৰ এজনৰ 21 বছৰ ঠিক আছে নেক্সট তুমি এক্সামত কি কৰিবা যেনিবা মই তোমাক কৈ আছোঁ মানে এক্সামত তুমি এইটো ট্ৰিকে ফ'ল' কৰিবা মই তোমাক বৰ্তমান যিটো ক'বলৈ কৈ আছোঁ ঠিক আছে এইটো ট্ৰিক ফ'ল' কৰিলে মানে কি তুমি বহু ক্ষেত্ৰতে মানে কি সময় তুমি বচাব পাৰিবা ঠিক আছে তুমি এটা কথা মোক কোৱা যিহেতু আমাক কৈছে যে দুজন ভায়েকৰ বয়সৰ অনুপাত 3:7 প্ৰশ্ন কৈছে মই কোৱা নাই যদি সিহঁতৰ অনুপাতটো 3:7 তেতিয়াহ'লে মোৰ যিটো অপশ্যন আহিব সেই অপশ্যন কেইটাটো সিহঁত কেইটা যিটো আমাৰ উত্তৰ দিয়া থাকিব সেই উত্তৰ কেইটাও 3 আৰু 7 অনুপাতে সিহঁত দুটা থাকিব লাগিব কাৰণ তাত কিবা নহয় কিবা এটা পূৰণ হৈ আছে আৰু যিটো পূৰণ হৈ আছে দুটাতে পূৰণ হৈ আছে হয় নহয় তেতিয়াহ'লে আল্টিমেটলি গৈ কিনে 3 আৰু 7ৰে সিহঁত দুটা পূৰণ হ'ব লাগিব মই যদি এক্সামটো দি থাকিলোঁ তেতিয়াহ'লে মোৰ অনুপাতটো যদি দিয়া আছে 3:7 আৰু যদি ডাইৰেক্ট মোক সুধিছে কি 3:7ৰ যিটো বয়স বা যিয়ে নহওক যেনিবা প্ৰশ্নটো বয়সতে যে আহিব তেনেকুৱা কোনো কথা নাই বেলেগ কথা আহিলেও যেনিবা আমাক দিয়া আছে অনুপাতটো 3:7 তেতিয়াহ'লে মই চাম অপশ্যনত মোৰ 3:7ত কোনটো আছে এইটো 20 আছে প্ৰথমতে তেতিয়াহ'লে 20টো সি 3ৰে বাৰ যাব নেকি নাযাব তেতিয়াহ'লে সেইটো অপশ্যন হ'ব নোৱাৰে 9টো 3ৰে বাৰ যায় সেইটো মই ৰাখি থৈ দিলোঁ নেক্সট তুমি চোৱা 18টো 3ৰে বাৰ জানে যায় তেতিয়াহ'লে ইয়াকো তুমি ৰাখি থৈ দিয়া 22টো 3ৰে বাৰ জানে নাযায় ইয়াক তুমি কাটি দিলা ঠিক আছে দুটা অপশ্যন তোমাৰ ৰিমুভ হৈ গ'ল প্ৰশ্ন শুদ্ধ নকৰাই মানে কি তুমি সলভ কৰিব ট্ৰাই নকৰাই দুটা অপশ্যন তুমি কাটি দিলা এইটো মানে কি এইটো চিষ্টেম কি চাকু চিষ্টেম মই দুটা অপশ্যন ৰিমুভ কৰি দিলোঁ ঠিক আছে এতিয়া তুমি চোৱা 3:7 বুলি কৈছে 3:7 বুজি পালোঁ কিন্তু নেক্সট যিটো বয়স থাকিব সেইটো 7 অনুপাতত থাকিব লাগিব ইয়াতে অকল 21টো 7ৰে বাৰ যায় 30টো 7ৰে বাৰ নাযায় তেতিয়াহ'লে তুমি তিনিটা অপশ্যন ৰিমুভ কৰিব পাৰিলা আৰু যিটো অপশ্যন থাকি গ'ল তোমাৰ সেইটোৱে শুদ্ধ উত্তৰ হৈ গ'ল ঠিক আছে ট্ৰিকটো কেনেকুৱা পালা তুমি কমেণ্ট বক্সত জনাব নাপাহৰিবা ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি কৈছে কি দুটা সংখ্যাৰ অনুপাত 3:2 সিহঁতৰ HCF 4 তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব বুলি কৈছে LCM আৰু HCFৰ ওপৰত এটা নহয় এটা কুৱেশ্যন তোমাৰ আহিব এছাম পুলিচ ABP তুমি লিখি ৰাখা ঠিক আছে চাই লোৱা তুমি আমাক দিয়া আছে সংখ্যা দুটা অনুপাত 3:2 মই প্ৰথমতে তোমাক চাকু এপ্লাই কৰি আছোঁ চাবা 3:2 বুলি কৈছে HCF সিহঁতৰ আটাইতকৈ ডাঙৰ সংখ্যাটো ইয়াতে কি 3 আৰু 2 আছে ঠিক আছে 3 আৰু 2 আছে মোৰ উত্তৰটো কি হ'ব লাগিব 3 আৰু 2ৰে বাৰ যাব লাগিব সৰি 3 আৰু 2 নহয় ডাঙৰটো সুধিছে নেকি ডাঙৰটো সুধিছে তেতিয়াহ'লে মোৰ উত্তৰটো কিহেৰে বাৰ যাব লাগিব মোৰ উত্তৰটো 3ৰে বাৰ যাব লাগিব যিহেতু মোক ডাঙৰ যিটো ভেলু আছে সেই ভেলুটো লাগে 8টো 3ৰে বাৰ জানে নাযায় তেতিয়াহ'লে এইটো তুমি কাটি দিব পাৰা 12টো 3ৰে বাৰ যায় 15টো 3ৰে বাৰ যায় 20টো 3ৰে বাৰ নাযায় দুটা অপশ্যন তুমি ৰিমুভ কৰিলা আৰু দুটা অপশ্যন থাকি গ'ল এতিয়া তুমি কি কৰিবা HCF 4 তুমি মন কৰিবা HCF আমি কাক বুলি কওঁ হাইয়েষ্ট কমন ফেক্টৰ মানে কি তাক যদি মই সৰু খণ্ডত ভাঙি দিওঁ তুমি LCM HCFটো ভালদৰে পঢ়িব লাগিব যদি তুমি নাজানা তেতিয়াহ'লে আমাৰ পেইড ক্লাছত জইন কৰি ল'ব পাৰা তাত তোমাক HCF LCM তোমাক কমপ্লিটলি ধুনীয়াকৈ বেছিকৰ পৰা শিকোৱা আছে তুমি গম পাই যাবা LCM HCF কেনেদৰে ওলাই আৰু বস্তুটো কি ঠিক আছে HCF আমাক কিমান দিয়া আছে HCF দিয়া আছে আমাক 4 ঠিক আছে যদি এইটো HCF 4 হয় তেতিয়াহ'লে এই HCFৰে মই কি কৰিব পাৰোঁ সিহঁতকেইটাক মই কাটিব লাগিব যেহেতু আমাৰ HCF 4 হ'ব বুলি কৈছে আমাক প্ৰশ্ন কৈছে মই কোৱা নাই হয় নহয় HCFটো যদি 4 হয় তেতিয়াহ'লে ইয়াতে যিটো 3 আৰু 2 অনুপাতত থকা সংখ্যাকেইটা সেই সংখ্যাকেইটা 4টোৰে কাটা যাব লাগিব মোৰ কথাটো হ'ল সেইটো যদিহে মোৰ HCFটোৰে এই অনুপাত মানে কি ৰিয়েল যিটো নাম্বাৰ আছে যিটো মোক এই 3 অনুপাতত থকা সংখ্যাটো কি সুধি আছে নাই প্ৰশ্নটোৱে সেইটো সুধিছে নাই প্ৰশ্নটোৱে সুধি আছে যে 3 অনুপাতত থকা সংখ্যাটো কিমান ভাই সেইটো সুধি আছে কিন্তু মোক দি থৈছে যে HCF 4 মানে HCFটোৰে সেই সংখ্যাটো কাটা যাব লাগিব কিন্তু ইয়াতে মই চালোঁ 15টো 4ৰে কাটা নাযায় তেতিয়াহ'লে মোৰ এইটো অপশ্যন হ'ব নোৱাৰে মোৰ ডাইৰেক্ট 12টো অপশ্যন হৈ যাব ঠিক আছে কি ক'লো মই বুজি পাইছা বা তুমি এইটো কামো কৰিব পাৰা যেনিবা এইটো কুৱেশ্যন তুমি এনেকুৱা এপ্লাই যেনিবা তুমি য'তে ত'তে নকৰিলেও ঘাটিব কিন্তু এইটো কুৱেশ্যন যেনিবা ছিষ্টেমত কৰিলেও যেনিবা সহজে আছিলে চাবা ছিষ্টেমটো আচলতে কেনেকুৱা আছিল 3:2 যদি তোমাক দিয়া থাকে অনুপাতটো আৰু যদি HCF দিয়া থাকে ঠিক আছে যদি তোমাক ৰিয়েল নাম্বাৰ হয় তেতিয়াহ'লে তুমি HCFৰে ডাইৰেক্ট পূৰণ কৰি দিবা যদি তোমাক সংখ্যাকেইটা সোধে যে HCF সিহঁতৰ 4 হয় অনুপাতটো যদি তোমাক দিয়া আছে তেতিয়াহ'লে HCFৰে তুমি ডাইৰেক্ট অনুপাতকেইটা পূৰণ কৰি দিবা ঠিক আছে এটা অনুপাত কিমান দিছে 3 HCF কিমান দিছে 4 3 গুণ কিমান 12 আৰু কিমান হ'ব 4 গুণ কিমান 8 তেতিয়াহ'লে সংখ্যাকেইটা কি হ'ব 12 আৰু 8 তোমাক ডাঙৰ সংখ্যাটো দিছে 12 ঠিক আছে বুজি পালা সৰুটো সুধিলে কি হ'ল সৰুটো সুধিলে 8 হৈ গ'ল ঠিক আছে নেক্সট কুৱেশ্যন তুমি চাবা কৈছে কি 2500 টকাৰ 4% বাৰ্ষিক সাধাৰণ সুতৰ হাৰত 2 বছৰ মিশ্ৰধন সুধিছে মিশ্ৰধন মানে কি জানানে তুমি যেনিবা তোমাক মই 100 টকা এটা ধাৰলৈ দিছিলোঁ ঠিক আছে যেনিবা তোমাক মই 100 টকা এটা সুতত দিছিলোঁ যেনিবা সুতত মই তোমাক যেনিবা 1000 দিছিলোঁ ঠিক আছে 1000 টকা এটা মই তোমাক যেনিবা ধাৰলৈ দিছিলোঁ আৰু তুমি মোক সুতে মূলে ঘূৰাই কিনে কিমান দিলা যেনিবা 1100 টকা এটা দি দিলা ঠিক আছে সুতে মূলে ঘূৰাই কিনে দিছা
এই যে তোমাক মই 1000 টকা দিছিলোঁ আৰু যে তুমি মোক 100 টকা এটা এক্সট্ৰা দিলা, এই 1000টো প্লাছ 100 টকাটো গোটেইখিনিকে মিলি তোমাক কিমান বুলি কয় 1100 টকাটোক কি বুলি কয় মিশ্ৰ ধন বুলি কয়। মানে মই তোমাক যিটো দিছিলোঁ 1000 টকাটো সেইটো আছিলে মোৰ মূলধন, আৰু যিটো তুমি মোক এক্সট্ৰা দিলা 100 টকাটো সেইটো হৈছে মানে সাধাৰণ সুদ, আৰু যিটো তুমি মোক 1100 টকা দিলা গোটেইখিনিকে মিলি মানে কি সাধাৰণ সুদটো প্লাছ তোমাৰ মই যিটো দিছিলোঁ সেইটোতো তুমি মোক দিবই লাগিব, 1000 টকাটো তুমি মোক দিবই লাগিব, প্লাছ তুমি যিটো মোক সুদ দিলা সেই গোটেইখিনিকে মিলি কি বুলি কয় মিশ্ৰ ধন বুলি কয়। এতিয়া আমাক সেইটোৱে সুধিছে যে 2500 টকা 4 বছৰ বাৰ্ষিক সাধাৰণ সুদত দিলে 2 বছৰৰ বাবে মিশ্ৰ ধন কিমান হ'ব, মানে কি সেইটো সবৃদ্ধি মূল হৈ গৈ কিমানখিনি টকা হ'ব সেইটোৱে সুধিছে। ঠিক আছে, চাবা এতিয়া কুৱেশ্যনটো যদি মোক ক'লে হয় যে 2500 টকা, চাবা 2500 টকাৰ মোৰ সুদ লাগে, 2500 টকাৰ মোৰ সুদ লাগে পূৰণ কেইবছৰৰ বাবে, কিমান পাৰ্চেণ্ট 4% সাধাৰণ সুদত কেইবছৰৰ বাবে 2 বছৰৰ বাবে। ঠিক আছে, এইটো আমাৰ সূত্ৰৰ 100। ঠিক আছে, PRT/100 এইটো সূত্ৰ আমি নিশ্চয় জানো চবেই। ঠিক আছে, কাটা কাটি কৰিবা এইখিনি, এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা যাব, 4 25 গুণ কিমান 100, 100 পূৰণ 2 কিমান হ'ব 200, মানে 200 টকা সি এক্সট্ৰা এটা সুদ পাই যাব। এতিয়া আমাক তুমি 2500 টকা তেখেতে ধাৰলৈ দিছিলে হয় নহয়, 2500 টকা ধাৰলৈ দিছিলে সেইটোতো দিবই লাগিব, 2500 টকা তুমি মোক ধাৰলৈ দিছিলা সেইটো মই তোমাক দিবই লাগিব, প্লাছ 200 টকা এটা সুদ দিব লাগিব, চব মিলি সবৃদ্ধি মূল সুধিছে মানে কি মিশ্ৰধন সুধিছে কিমান টকা হ'ব 2500 200 2700 টকা হৈ যাব মিশ্ৰধন, এইটোহে আমাৰ শুদ্ধ উত্তৰ হ'ব। ইয়াতে কিন্তু 200টো অপশ্যনত আছিলে, এইটো আমাৰ অপশ্যন নহয়, কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব 2700 টকা মিশ্ৰধন। কিন্তু আমাক যদি এইটো মিশ্ৰধন নিদি পেলাই যদি আমাক ক'লে হয় যে সাধাৰণ সুদ কিমান হ'ব তেতিয়া কোনটো উত্তৰ শুদ্ধ হ'ল 200টো শুদ্ধ হৈ গ'ল। ঠিক আছে, বা তুমি এইটো অংক কেনেদৰে কৰিব পাৰা এটা লাইনত চাবা, এটা লাইনত কৰিবলৈ হ'লে 2500 টকা। ঠিক আছে, 2500 টকাৰ তুমি এনেদৰে ওলাব পাৰা যে এইটো মোৰ 2500 টকা আছিলে। ঠিক আছে, এইটো মোৰ 2500 টকা আছিলে, 2500 টকাৰ সাধাৰণ সুদ বুলি কৈছে, সাধাৰণ সুদ যিহেতু প্ৰত্যেক বছৰতে সমান সমান বাঢ়ে নাবাঢ়ে, কৈছে কি 4% বাৰ্ষিক সাধাৰণ সুদত, তেতিয়াহ'লে ইয়াতে তুমি 4% পাবা, যিহেতু 2 বছৰ বুলি কৈছে দুটা লাষ্ট তুমি টানি ল'লা, এটা তুমি 4% পাবা আৰু এটা তুমি 4% পাবা, হয় তেতিয়াহ'লে তুমি 4% কেতিয়া পাবা দুটা পাবা 2 বছৰৰ বাবে, হয় নহয়, সেইটো সাধাৰণ সুদ আমাৰ প্ৰত্যেক বছৰতে সমান সমানকৈ বাঢ়ি যায়, 4 বছৰ মই 4% এটা এবছৰ পালোঁ আৰু 4% মই এবছৰ পালোঁ, মানে মই 2 বছৰ 4 + 4 8% মই সুদ পাম ক'ৰ পৰা 2500 টকাৰ পৰা। ঠিক আছে, তুমি 2500 ডাইৰেক্ট 8%টো উলিয়াই দিব পাৰা, বা তুমি ডাইৰেক্ট 2500 180% উলিয়াই দিব পাৰা, 180 নহয় 108%। চাবা তুমি মই কেনেদৰে কৰি আছোঁ, এইটো মোৰ কিমান আছিলে, এইটো মোৰ 2500 টকা আছিলে। ঠিক আছে, এইটো মোৰ 2500 টকা আছিলে, 2500 টকাৰ মই প্ৰথমত তোমাক 8% ওলাই দি আছোঁ, চাই ল'বা 2500 টকাৰ কিমান ওলাব লাগে, মই 8% ওলাই দিব লাগে। চাবা যিহেতু 2500 টকাটোৰ 100 টকাৰ ভিতৰত 8 টকা এটা সি সুদ পাব, কিহৰ কাৰণে, কাৰণ 4% বাৰ্ষিক সাধাৰণ সুদত 2 বছৰৰ বাবে। চাবা এইখিনি তুমি কাটা কাটি কৰিবা, এই দুটা শূন্য লগত এই দুটা শূন্য কাটা যাব, 25 8 গুণ কিমান হ'ব 200 হ'ব, কাৰণ 25 4 গুণ 100 হয়, 25 4 গুণ যদি 100 হয় 25 8 গুণ কিমান হ'ব 200 হ'ব, মানে কেইটকা সুদ পাব 200 টকা সুদ পাব, আৰু মোৰ মূলধন আছিলে 2500 টকা, 2500 লগত 200টো প্লাছ হৈ যায় 2700 টকা হৈ যাব। ঠিক আছে, বা তুমি এনেদৰে কৰিব পাৰা ডাইৰেক্ট এটা লাইনত। চাবা মোৰ আছিলে 2500 টকা, ঠিক আছে, মোৰ আছিলে সুদ মূলধন আছিলে মোৰ 2500 টকা পূৰণ 100 টকাৰ পৰা সি কিমান টকা বাঢ়িব, 100 টকাৰ পৰা সি 108 টকা হ'বগৈ। ডাইৰেক্টটো মোক সেইটোৱে সুধিছে যে সি 2500 টকাটো দিছিলে প্লাছ তোমাৰ 100 টকাৰ পৰা সি 108 টকা পাবগৈ, সেইটোৱে তোমাক সবৃদ্ধিমূল হৈ গৈ কিনে মূলধন মিশ্ৰধন হৈ যাব। যদি 100 টকা আছিলে 108 টকা পাব সি, 108 টকা পাব, এইখিনি তুমি কাটা কাটি কৰিবা, তোমাৰ উত্তৰটো ডাইৰেক্ট আহি যাব। ঠিক আছে, কাটা কাটি কৰিলে কিমান পাবা তুমি, এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা যাব, আৰু 108ৰ লগত 25 পূৰণ কৰিলে তুমি কিমান পাই যাবা 2700 পাই যাবা, অপশ্যন নম্বৰ এটো তোমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, তোমাৰ যিটো ছিষ্টেম ভাল লাগে তুমি সেইটোতে কৰি ল'বা, মই 3টামান তোমাক শিকাই দিলোঁ। ঠিক আছে, তোমাৰ যিটো ভাল লাগে তুমি যেনেদৰে বুজি পোৱা, তোমাৰ যেনেদৰে কনচেপ্ট ক্লিয়াৰ হয় তেনেদৰে তুমি কৰিলে কোনো কাৰণত খোজা নোখোৱা। ঠিক আছে, কিন্তু চেষ্টাটো কৰিবা, যিহেতু এক্সাম টাফ হ'ব, মই যিহেতু বহুতখিনি ল'ৰাই বহুতখিনি সময় পালে, হয় নহয়, পঢ়িছে আজিকালি ল'ৰাই ভালদৰে পঢ়ে। ঠিক আছে, ক'লে কি এইবাৰ এটা সমদ্বিবাহু ত্ৰিভুজৰ কালি উলিওৱা যাৰ উচ্চতা 18 চেণ্টিমিটাৰ আৰু ভূমি 13 চেণ্টিমিটাৰ। আমি ত্ৰিভুজৰ এইটো কালি ওলোৱা সূত্ৰটো কি হাফ ইনটু ভূমিপূৰণ উন্নতি, মানে কি এটা আধা কৰি ডাইৰেক্ট পূৰণ কৰি দিবা, সূত্ৰ তোমাৰ সেইটোৱেই। ঠিক আছে, 1/2 ইনটু ভূমিপূৰণ উন্নতি, ভূমি কিমান দিয়া আছে, ভূমি দিয়া আছে 15, পূৰণ উন্নতি উচ্চতা হাফ ইনটু ভূমিপূৰণ উন্নতি, এইটো উন্নতি হ'ব লাগিছিলে, এইটো উন্নতি হ'ব লাগিছিলে উচ্চতাতকৈ, উন্নতি কিমান দিয়া আছে 18 দিয়া আছে। ঠিক আছে, এইখিনি তুমি কাটা কাটি কৰিবা, কাটা কাটি কিমান দিয়া আছে 2ৰে 18 কেইবাৰ যায় 9 বাৰ যায়, আৰু 9 15 কিমান হ'ব, 9 15 হ'ব তোমাৰ 10 15 হ'ল তোমাৰ 150, 150ৰ পৰা 15টা মাইনাছ কৰিলে 135 হৈ যাব, অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, কৈছে কি এখন মটৰ গাড়ী 10 ছেকেণ্ডত 150 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে কিলোমিটাৰ পাৰ আৱাৰ তাৰ দ্ৰুতি কিমান বুলি কৈছে।
চাবা মন কৰিবা এখন মটৰ গাড়ী 10 সেকেন্ডত সি 150 মিটাৰ যায় চাবা আমি স্পীড কেনেদৰে হলো s = d/t ঠিক আছে চাবা s = কি s = হৈছে d/t ডিসটেন্স আমাক ইয়াতে কিমান দি আছে ডিসটেন্স দি আছে মোক 150 মিটাৰ 150 মিটাৰ দি আছে টাইম কিমান দি আছে টাইম দি আছে 10 সেকেন্ড এটা মোক উত্তৰটো কিমানত আছে উত্তৰটো মোৰ আছে কিলোমিটাৰ/আৱাৰ যদি মই সৰুৰ পৰা ডাঙৰলৈ যাওঁ চাবা যদি মই সৰুৰ পৰা ডাঙৰলৈ যাওঁ তেতিয়া হলে মই কিমান কৰিব লাগিব সৰুৰ পৰা মই কলৈ যাম ডাঙৰলৈ যাম তেতিয়া হলে ডাঙৰটো মই ক'ত দিম ওপৰত দিম ঠিক আছে ডাঙৰটো ক'ত থাকিব ওপৰত থাকিব 18 5 টো ক'ত আহিব তলত আহিব ঠিক আছে চাবা 5 ৰে 150 এটো 18/5 টো 150 লগত কৰিব লগা আছিল নেকি সৰি চাবা মই কাটি চাইছো এবাৰ 5 এটো তোমাৰ 30 বাৰ গল এটো লগত এটো কাটা যাব তেতিয়া 18 পূৰণ 3 ঠিক আছে চাবা s = কি s = d/t ডিসটেন্স আমাক কিমান দিয়া আছে ডিসটেন্স দিয়া আছে আমাৰ 150 ঠিক আছে টাইম কিমান দিয়া আছে টাইম দিয়া আছে মোক 10 সেকেন্ড ঠিক আছে 10 সেকেন্ড দিয়া আছে ইয়াতে মই যদি ডাঙৰৰ পৰা সৰুলৈ লৈ যাওঁ সৰি সৰুৰ পৰা ইয়াতে এটো সেকেন্ড আৰু মিটাৰ দিয়া আছে সৰুৰ পৰা মই কলে যাম ডাঙৰলৈ যাম সৰুৰ পৰা মই যদি ডাঙৰলৈ যাওঁ ডাঙৰটো ক'ত দিম ওপৰত দিম মানে কি 18 টো মোৰ ক'ত থাকিব ওপৰত থাকিব তলত কি থাকিব 5 থাকিব ঠিক আছে কাটা কাটি কৰা তুমি কাটা কাটি কৰিলে কিমান পাবা 5 ৰে 150 কেইবাৰ যাব 5 3 গুণ 15 হল আৰু এটা শূন্য থাকিলে আৰু এটো মই শূন্য লগাই দিলো এটো শূন্য লগত মই এটো শূন্য কাটা গল 18 পূৰণ 3 পূৰণ কৰিব নোৱাৰিলে তুমি এটুক তুমি কিমান পূৰণ কৰিব লাগে এটো হল 18 আৰু এটো হল 3 তেতিয়া হলে মই এটা কাম কৰো এটুক মই 9 কৰি দিও এটুক মই 6 কৰি দিও 6 9 গুণ কিমান 54 মানে কি 54 কিলোমিটাৰ/আৱাৰ অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে এনেকুৱা তুমি শৰ্টকাট কিছুমান ফলো কৰিবা ইমান আকৌ টান নাহে দেবা এটা মেচিনৰ দাম 1,20,000 টকা ঠিক আছে এটা মেচিনৰ দাম 1,20,000 টকা যদি প্ৰত্যেক বছৰত মেচিনটোৰ 10% মূল্য হ্ৰাস হয় 2 বছৰ পিছত মেচিনটোৰ মূল্য কিমান হ'ব বুলি কৈছে মানে 1,20,000 টকা প্ৰথমতে যদি 1,20,000 টকা আছিল সেই 1,20,000 পৰা মানে কি 10% এটা কমিব প্ৰথম বছৰত নেক্সট আকৌ সেই যিখিনি এমাউন্ট থাকিলে সেই এমাউন্টখিনিৰ পৰা আকৌ 10% এটা কমিব ঠিক আছে হেতুই কোৱেশ্চনটো মানে প্ৰত্যেক বছৰতে 10% কমি যায় বুলি কৈছে চাবা মন কৰিবা তুমি আমাক দিয়া আছে যে 1,20,000 1 2 0 1 2 3 ঠিক আছে 1,20,000 টকা হৈ গল 1 2 3 4টা শূন্য 1 2 3 4টা শূন্য 1,20,000 পৰা যদি হি 1,20,000 টো 100% আছিল 10% কমি কিমান থাকিবগে 90 থাকিবগে তেতিয়া হলে ওপৰত মই 90 টো দিলো তলত মই কিমান টো দিলো 100 টো দিলো ঠিক আছে আৰু এটুকা ঘটনা কেই বছৰ হ'ব 2 বছৰ হ'ব বুলি কৈছে যেটো আমাক কৈছে কি 2 বছৰ পিছত মেচিনটোৰ মূল্য কিমান হ'ব বুলি কৈছে 1,20,000 পৰা 100 পৰা 90 হ'ব আৰু এবাৰ হ'ব 90 হ'ব 100 পৰা ঠিক আছে এখিনি তুমি কাটা কাটি কৰিবা তোমাৰ উত্তৰটো আহি যাব হাতত চাবা মই তোমাক কি কলো যে 1,20,000 যেটো টকা দিয়া আছিল সেই 1,20,000 টো 10 যদি 100% আছিল কমি গৈ কিনে কিমান থাকিব 90 থাকিব যদি 100% আছিল কিমান থাকিব 90 থাকিব 10% মই কমাই দিলো এটা তুমি কাটা কাটি কৰা চাবা এই দুটা শূন্যৰ লগত এই দুটা শূন্য প্লাস এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা যাব 9 9 গুণ কিমান হ'ব 18 হ'ব ঠিক আছে 18 থাকিল দুটা শূন্য মই পিছত লগাই দিম বাৰু 9 9 গুণ 18 ইফালে মই কিমান পূৰণ কৰিব লাগে 12 পূৰণ কৰিব লাগে ঠিক আছে 8 2 গুণ কিমান 8 2 গুণ তোমাৰ 16 6 ঠিক আছে নে বাৰু 18 হয় সৰি 81 ঠিক আছে 9 9 গুণ কিমান এই চাৰিটা শূন্য কটা গৈছে 9 9 গুণ কিমান 9 9 গুণ 81 9 9 গুণ 81 আৰু ইফালে কিমান পূৰণ কৰিব লাগিব 12 পূৰণ কৰিব লাগিব সেই দুটা শূন্য মই পিছত লগাই দিম ঠিক আছে 81 লগত 2 গুণ কিমান আহিব 2 আহিব ইফালে লাষ্টত দুটা শূন্য থাকিব এই দুটা শূন্য মানে কি লাষ্টত মোৰ 200 থাকিব ইয়াতে 200 টকা অপচন এটাই আছে এইটো অপচন হৈছে 97200 শেষ কৰি চাবলৈ তুমি কৰি চাব পাৰা 2 গুণ 2 হল 8 2 গুণ 16 আহিলে ইয়াতে ঠিক আছে আৰু 81 গুণ কিমান হ'ব 81 হ'ব 0 আহিলে 2 আহিলে 6 6 1 7 আহিব সৰি 6 1 7 আহিব আৰু 8 1 কিমান আহিব 9 আহিব মানে কি 97200 কোনটো উত্তৰ শুদ্ধ হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব বা তুমি এখিনি কমপ্লিট নকৰিবা কমপ্লিট নকৰাকৈ তুমি কৰিব পাৰিবা মই তোমাক আকৌ এবাৰ কৈ দিছো নেকি চাবা মই তোমাক আকৌ এবাৰ পটকে কৈ দিছো চাবা এটো আছিল 12000 মানে চাৰিটা শূন্য পূৰণ 90 হ'ব কৰ পৰা 100 পৰা 90 হ'ব কৰ পৰা 100 পৰা ঠিক আছে এটা তোমাৰ শূন্য কাটা যাব চাবা শূন্য কাটা যাব মোৰ এই চাৰিটা শূন্যৰ লগত মোৰ এই চাৰিটা শূন্য কাটা যাব ইয়াতে 9 9 গুণ কিমান আহিব 81 আহিব 81 ইয়াতে কিমান আছে 12
ঠিক আছে ইয়াতে দুটা শূন্য আহিব এই দুটা শূন্য মই ইয়াতে লগাই ললোঁ ঠিক আছে 2 গুণ কিমান আহিব 2 আহিব লাষ্টত মোৰ 200 আহিব লাষ্টত 200 অহা অপচন এটাই আছে অপচন নম্বৰ C2 তেনেদৰে তুমি ক্লিক কৰি আগলৈ গুচি যাব পাৰিবা ঠিক আছে বুজি পালা নেক্সট কোৱেশ্চন চোৱা তুমি কৈছে কি চেনিৰ মূল্য 20% বাঢ়িলত খৰচ একে ৰাখিবলৈ চেনি খোৱা কিমান শতাংশ কমাই দিব লাগিব চাবা এটা কোৱেশ্চন কেনেদৰে কৰিব লাগে যেনিবা 100 টকা আছিল চেনিৰ দাম ধৰি ললো মই 100 টকা আছিল কিমান বাঢ়িল 20% বাঢ়িল 20% বাঢ়িলে কিমান হ'ব 120 হ'ব এটা তুমি মোক কোৱা যদি তুমি 100 টকাৰ বস্তুটো 120 টকা হৈ গ'ল যেনিবা 100% ৰ বস্তুটো 120% হৈ গ'ল তেতিয়ালে তুমি আগৰ সমানে যদি খৰচ কৰিব বিচাৰা যেতিয়ালে তুমি চেনিৰ যেনিবা খৰচ কৰি আছিল 100 টকা ঠিক আছে চেনি যেনিবা খৰচ কৰি আছিল 100 টকা সেই 100 টকাটো তুমি 20 টকা এটা বাঢ়ি গ'ল বুলি কৈছে ঠিক আছে 20 টকা এটা বাঢ়ি গ'ল বুলি কৈছে 20 টকাটো তুমি 100 ৰ পৰা 120 হৈছে গৈ তেতিয়ালে 20 টো তুমি কমাই দিলে আগৰ 100 তলৈ তুমি গুছি আহিব পাৰিবা হয় নহয় মন কৰা চেনিৰ দাম যেনিবা 100 টকা আছিল মই মানি ললো চেনিৰ দাম 100 টকা আছিল এই যেটো চেনিৰ দাম আছিল 100 টকা আছিল বাঢ়ি গৈ কিনে 120 টকা হৈ গ'ল কিমান বাঢ়িলে 20 বাঢ়িলে এতিয়া মোক কৈছে কি খৰচ একে ৰাখিব খৰচ একে ৰাখিবলৈ তুমি খোৱা কমাব লাগিব যেটো চেনিৰ দাম বাঢ়িলেই ভাই 120 টকা হৈ গ'ল তেতিয়া হলে তুমি 20 টো কমাব লাগিব 20 টো কৰ পৰা কমাব লাগিব 20 টো 120 ৰ পৰা কমাব লাগিব কিয় কাৰণ বৰ্তমান চেনিৰ দাম 120 টকা চলি আছে যদিহে তুমি 120 ৰ পৰা 20 টো কমাই দিয়া তেতিয়ালে তুমি চেনি কিমানত খাব পাৰিবা চেনি তেতিয়ালে তুমি 100 টকাৰ খাব পাৰিবা ঠিক আছে প্ৰশ্নটো বুজি লোৱাত কিন্তু অলপ জটিলতা আছে কিন্তু বুজি পালে তোমাৰ অংক কৰি সিৰিয়াসলি বহুত ভাল লাগে ঠিক আছে বহুত মৰম লগা সাবজেক্ট এটা অংক ঠিক আছে আৰু যিয়ে অংকত স্কোৰ কৰিব পাৰে তেখেতৰ চাকৰি কনফাৰ্ম হৈ যায় ঠিক আছে এতিয়া তোমাক মই কলো যে 100 টকাৰ বস্তুটো 120 টকা হৈ গ'ল মই 120 ৰ পৰা 20 টকাটো কমাই দিলে 100 ত গুচি যাম ঠিক আছে মই কমাই দিম কিমান 20 টো কমাই দিম কোৰ পৰা 120 ৰ পৰা ঠিক আছে তেতিয়ালে মই কোলে গুচি যাম 100 লে গুচি যাম এটোই পাৰ্সেন্টটো তোমাক হেতু হৰিছে যে 20% বাঢ়িল বুজি পালো সেই 20 টো তুমি কমাই দিবি ভাই 120 হৈ গ'ল 120 ৰ পৰা মই 20 টো কমাই দিম ঠিক আছে যেটো তোমাৰ মেইন এমাউন্ট সেই এমাউন্টটো মই তলত পাতিম সেই তলৰ পৰা মই কিমান কমাই দিম 20 টো কমাই দিম আৰু শতাংশৰ কাৰণে তুমি ইনটু 100 কৰি দিবি কাটা কাটি কৰিবি হেতুই উত্তৰ ঠিক আছে এইখিনি তুমি কাটা কাটি কৰিবি চাবি এটা 120 দি আছে মোক 120 ৰ পৰা মই 20 টো কমাই দিম ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 কাটা কাটি কৰিবা কাটা কাটি কৰিলে কিমান পাবা এটো শূন্য লগত মই এটো শূন্য কাটা যাব 2 ৰে 12 কেবাৰ যায় 6 বাৰ যায় আৰু 6 ৰে 100 টকাটা যদি তুমি 6টা মানুহক ভগাই দিয়া তেতিয়া হলে কিমানকে পৰিব 16.66 মানে কি 16.67 কৈ পৰি যাব ঠিক আছে পাইছে নহয় বুজি অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব এখন চাৰ্ট আছে চাৰ্টখন তুমি মনত ৰাখিবা মনত আমি পেড ক্লাছত দি দিছো তেনিবা ওপেন ক্লাছতো দিছিলো নেকি মই পাহৰি গলো বাৰু ঠিক আছে চাই লবা তুমি আগৰ ভিডিঅ পাৰ্সেন্ট যদি ক্লাস কৰা আছে কৈছে কি কোনো এটা বৰ্গৰ বাহু 40% বৃদ্ধি কৰিলে ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি পাব বৰ্গ মানে কি বৰ্গ মানে হৈছে চাৰিটা বাহু যাৰ সমান যেনিবা এনেকুৱা এটা বৰ্গটো হোৱা নাই যেনিবা চাৰিটা বাহু সবৰে সমান হেতু আমি সবেই জানো ঠিক আছে বৰ্গৰ স্কয়াৰ আমি কেনেদৰে উলাম যেনিবা এটো a এটো তেতিয়া হলে a হ'ব এটো তেতিয়া হলে a হ'ব এটো তেতিয়া হলে a হ'ব a স্কয়াৰ কৰি দিলে আমি বৰ্গৰ কালি পাই যাও ঠিক আছে আমাক কৈছে কি কোনো এটা বৰ্গৰ বাহু 40% বৃদ্ধি কৰিলে ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি পাব বুলি কৈছে বাহু মই 40% বঢ়াই দিও যদি মোৰ প্ৰথমতে 100 আছিল তেতিয়া হলে কিমান হৈ যাগৈ 140 হৈছে গৈ তেতিয়া হলে 40% বাঢ়ি গল কিন্তু এখিনি তুমি কাটা কাটি কৰিব পাৰা 100 ৰ পৰা 10 ৰ পৰা 14 কৰিব পাৰা মানে এটো শূন্য লগত মই এটো শূন্য কাটি দিলো যদি 10 আছিল 14 হল এখিনি বুজি পাইছা মই কি কলো চাবা তেতিয়া হলে তোমাক কৰাত সুবিধা হ'ব যেটো 10 গুণ মই 100 কৰি দিম তেতিয়া হলে 100 ৰ পৰা হেতু যিমান বাঢ়ি যায় হেতু তোমাৰ ওলাই আছে যেনিবা 10 ৰ পৰা 10 গুণ 100 আৰু ইফালে 14 গুণ 196 হৈ যাব ঠিক আছে তেতিয়া হলে আমাৰ কিমান পাৰ্সেন্ট বাঢ়ি যাব 96% এটা বাঢ়ি যাব চাবা মই কৰি দি আছো 140 মানে কি 100 আছিল প্ৰথমতে এতিয়া কিমান হৈছে গৈ এতিয়া 140 হৈছে গৈ ঠিক আছে এখিনি তুমি মন কৰিবা এখিনি মই শূন্য দুটা কাটি ললো এটো শূন্য লগত মই এটো শূন্য কাটি দিলো 100 ৰ পৰা 40% বাঢ়ি 100 ৰ পৰা 40% বাঢ়ি 140 হৈ গল কিন্তু ইয়াতে যদি 10 ৰ পৰা 14 হৈ গলে তেতিয়াও 40% এই বাঢ়িল হয় নহয় তেতিয়ালে মই হেতুৱে কৰো যে মোৰ প্ৰথমতে আছিল 10 প্ৰথমতে মোৰ আছিল 10 এতিয়া হৈ গল মোৰ 114 ঠিক আছে প্ৰথমতে আছিল মোৰ 10 প্ৰথমতে 10 আছিল এতিয়া হৈ গল মোৰ 14 তেতিয়া হলে 40% বাঢ়ি থাকিলে এতিয়া আমাৰ সূত্ৰ উলিওৱা সূত্ৰটো সিস্টেমটো কেনেকুৱা সূত্ৰটো সিস্টেমটো হৈছে a স্কয়াৰ মানে কি 10 গুণ কিমান হ'ব 10 গুণ হ'ব এটুকু মই স্কয়াৰ কৰিলো এটুকু মই স্কয়াৰ কৰিলো মানে আগতে মোৰ 10 গুণ 100 আছিল মোৰ চাবা আগতে মোৰ কিমান আছিল 10 গুণ 100 আছিল কালি এতিয়া কিমান হৈ গল 14 গুণ কিমান হৈ গল 196 হৈ গল যদি এতিয়া 100% ৰ পৰা বাঢ়িব 100% ৰ পৰা বাঢ়িলে কিমান হ'ব আগতে 100 আছিল এতিয়া 196 হৈ গল কিমান পাৰ্সেন্ট বাঢ়িলে 96% বাঢ়িলে এটো আমাৰ শুদ্ধ উত্তৰ হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি
36 যদি 13 হয় x কি ইকুৱেল টু 130 তেতিয়াহ'লে x ৰ মান উলিয়াব আছে চাবা এনেকুৱা কুৱেশ্যন আহিলে কি কৰিবা তুমি যিটো দিয়া আছে আমাক 26 অনুপাত 36 এটো অনুপাত সমানুপাতৰ প্ৰশ্ন আৰু দিয়া আছে মোক x ইকুৱেল টু 130 দিয়া আছে এনেকুৱা কুৱেশ্যন আহিলে তুমি কি কৰিবা বাহিৰে বাহিৰে পূৰণ ভিতৰে ভিতৰে পূৰণ ঠিক আছে ভিতৰে ভিতৰে পূৰণ কৰা বাহিৰে বাহিৰে পূৰণ কৰা বাকি একো প্ৰবলেম নাই কুৱেশ্যনটো একেবাৰে সিম্পল হৈছে বা মই বাহিৰে বাহিৰে পূৰণ কৰিম বাহিৰে বাহিৰে কিমান দিয়া আছে 130 আৰু 26 ঠিক আছে চাবা 26 পূৰণ 130 এটো মোৰ বাহিৰে বাহিৰে পূৰণ হৈ গ'ল 130 আকৌ ভিতৰে ভিতৰে মই পূৰণ কৰিম ভিতৰে ভিতৰে কিমান পাই যাম 13 পূৰণ x 13 পূৰণ x কাটা কাটি কৰা তুমি কাটা কাটি কৰিলে কিমান পাবা 13 ৰে 26ক কেইবাৰ যায় 13 ৰে 26ক দুইবাৰ যায় আৰু 130 পূৰণ 2 কৰিলে কিমান পাই যাবা তুমি 260 পাই যাবা হেতু তোমাৰ শুদ্ধ উত্তৰ হৈ যাব x ৰ মানটো ঠিক আছে কোনটো পাই যাবা অপচন নম্বৰ এ টো পাই যাবা বা তুমি এন্ড্ৰ কৰিব পাৰিলা হয় বাৰু এটো সিম্পল কোৱেশ্চন যেনিবা 13 ৰ এটো দুগুণ হৈ আছে 26 মানে কি 26 ৰ আধা কৰি দিছে 13 তেতিয়া হলে এটোৰ আধা কৰিলে কিমান হ'ব পাই এনেদৰে কৰিব পাৰিবা 13 ৰ পৰা এটো মই দুগুণ কৰি পাইছো মানে কি এটো যেটো 13 আছে এটো 26 আছে মানে কি ইয়াৰ দুগুণ হয় নহয় এই যেটো 26 এটো যেটো 13 টো এটো দুগুণ হয় তেতিয়া হলে ইয়াৰ দুগুণ কি হৈ যাব 260 হৈ যাব তেটো উত্তৰ ঠিক আছে এডুকেশন চোৱা তুমি এডুকেশন তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা ট্রাই কৰিবা একেবাৰে সিম্পল কোৱেশ্চন যদি পিৰ বৰ্তমান বয়স 15 বছৰ 6 বছৰ পিছত কিৰ বয়স 26 বছৰ হৈ যাব তেতিয়া হলে হিয়তৰ বয়সৰ অনুপাত কি হ'ব উঠিছে ঠিক আছে আৰু তোমাক মই এখিনতে কৈ থলো আমাৰ পেড ক্লাছত জয়েন কৰিবৰ বাবে তুমি 600080848358 এই নম্বৰটো তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তুমি বেসিক কনসেপ্ট প্লাস সঠিক গোটেইখিনি পাই যাবা যদি তুমি কিবা নোৱাৰা মোক লগত সুধিব পাৰিবা যেটো তোমাৰ নম্বৰটো মোৰ তাত সেভ থাকিব ঠিক আছে ধন্যবাদ তেতিয়া হলে সহায় এখন